আপুনি হেল্ল' মই মানস শৰ্মা মোৰ আৰু এটা বিশেষ পৰিচয় দিলে আপুনি মোক নিশ্চয় চিনি পাব মই আপোনাৰ একমাত্ৰ পুত্ৰ মানস যা হেতু চুপতি কৰি নাথাকে পিছে তই ওলাই যাওঁতে বেলেগ এযোৰ কাপোৰহে পিন্ধি গৈছিলি এইযোৰ কাপোৰ ক'ত পালি আকৌ বাটত পৰি আছিল কি যে কথাবোৰ কওঁ নহয় সেয়া চা মোৰ পুৰণা কাপোৰযোৰ নতুন চাকৰিত সোমাইছো যেতিয়া একেবাৰে কাপোৰে কানে নতুন হৈ আহিছো কি বেয়া লাগিছে নেকি তাৰ মানে তই ইয়েছ মা আছোত তই বহিল বহ না মা তোৰ আশীৰ্বাদৰ ফলতে মই প্ৰথম টাইমতে চাকৰি পাই গলো চাওঁচোন আৰু কিমান আগুৱাই যাব পাৰো ভগৱানে তোক মংগল কৰক গোপাই এতিয়া শুনচোন কাপোৰযোৰ সলাই ল মোৰ ভাত পানী হৈছে তোৰ ভাত হৈ গৈ মানে মই পটককৈ এফালৰ পৰা আহিছিলিহে যাবৰ হ'লে নে ইম্পৰ্টেণ্ট কাম এটা আছে এই যাম আৰু এই আহিম বাই হা জিনি তোৰ ফোন ৰিচিভ কৰি মই জাষ্ট গা ধুবলৈ সোমাইছো বুলি ক তোৰ পৰা শান্তি নাই দেই জলৈকে যা এইটো লগতে লৈ যাবি ইমান বাজি থাকে কোনে কৰিছে নামটো চাচোন এবাৰ মানসে কৰিছে মই কৈ দিও নেকি চা মোক দে হেল্ল' মানস কোৱা নহয় মই জিনিয়ে কৈছো সৰি বাবা মই বাথৰুমত সোমাইছিলোহে মাত্ৰ তুমি ফোন কৰিবা বুলি ভবাই নাছিলো হা বাহিৰলৈ ঠিক আছে মই গৈছো ৰবা ও মাই গড তুমি এই জিনি গুড নিউজ তললৈ আহা তুমি ইয়াত কি কৰিছা হা মনে মনে কোনোবাই দেখিব কি তললৈ কিন্তু মই এনেকৈ কেনেকৈ যাম 2 মিনিট ৰবা মই জাষ্ট চেঞ্জ কৰি গৈ আছো হা ওকে ৰবা কিন্তু How are you, madam? Thank you. কিন্তু হঠাৎ এই লেলা খাদৰ কিয় জাগিলে মই চাকৰি পোৱাৰ কাৰণে কি হসা তুমি ধেমালি কৰা নাইতো এইখন চোৱা এইখন দেখোন এপইণ্টমেণ্ট লেটাৰ কিন্তু তুমি যোৱাকালি ফাৰ্ষ্ট ইণ্টাৰভিউ দিছিলাহে আৰু তেওঁলোকে এপইণ্টমেণ্ট লেটাৰখন আজিহে দিছে সঁচাকৈ তুমি বৰ ভাল খবৰ শুনালা মানস আই এম ভেৰি হেপী ফৰ ইউ তোমাক নিজৰ কৰি লোৱা ফাৰ্ষ্ট ষ্টেপটো পাইছো আৰু ছেকেণ্ড ষ্টেপ হৈছে এটা ধুনীয়া ঘৰ আৰু থাৰ্ড ষ্টেপ হৈছে তোমাক বিয়া পাতি ঘৰলৈ লৈ যোৱা মই এতিয়া যাম মাৰ ঘৰত অকলে ৰৈ আছো বাই বাই na 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 la 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 hey na 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 বাইদেউ শুনি আছো ক শনিবাৰে যাম হ'ব দে যাওঁতে পৰ্দা কাপোৰখিনি লৈ যাম বাৰু কি ৰং লাগিব ৰঙা কলা হালধীয়া সেউজীয়া হা কি হ'ব দে ৰং নথকা মানে হেৰি বগা কাপোৰ লৈ যাম লগতে এটেমাৰ ৰঙো লৈ যাম তোৰ মনৰ পছন্দ মতে যি ৰং লাগে লগাই লবি আৰু হ'ব দে থওঁ মই যিমান বিজি শ্বাহৰুখ খানৰ ড্ৰাইভাৰো ইমান বিজি নহয় চাগে ইফালে ৰঞ্জিত গোপাৰ গাড়ীখন সদায় ধুব লাগে পইচাওলা মাক বাপেকৰ একমাত্ৰ সন্তানটো গাড়ী চিকচিকীয়া লাগিবই তাতে আকৌ সদায় নতুন নতুন ছোৱালী উঠাব লাগে যে हेलो हाय लुना কোৱা কি নহয় এক্সাৰসাইজ কৰি আছো সেইকাৰণে তুমি কি এতিয়ালৈ শুই আছিলা নেকি কিয় এক ছেকেণ্ড
listen, an important call ahise. I'll call you back. Yep. All right, take care. Love you. Hello, Priyanka. Exactly. মই তোমাৰ কথাই ভাবি আছো. No, really, I mean it. Yeah. Hello, Priyanka. Just a second. I'll call you back, huh? Hello? Hello, Lipika. Hello? কি হৈছে তুমি একো নোকোৱা কিয়? I'm pregnant, Ranjit. What? You can't be serious. তুমি বোৰ কি কৈছা? কাৰ লগতনো ফোনত কথা পাতি আছিলে মা? অ বুঢ়ী কম দি হ'ল নে নাই? হ'ল জোনাক দা একদম টিপ টপ কৰি দিছো চাণক্য মামাৰ লগত কথা পাতি আছিলে হ'বলা কেতিয়া আহিব কিবা ক'লে নে? সি শনিবাৰে অহাৰ কথা আহে যদি তাকে পৰ্দাৰ কাপোৰখিনি লৈ আহিবলৈ কৈছো তাকে পৰ্দাৰ ৰং চঙৰ কথা আলোচনা কৰি আছিলে হ'বলা পিছে এনেইনো খৰচখন কেলে বঢ়াব লাগে পৰ্দা আছেইচোন এইখিনি পৰ্দা তই মেট্ৰিক পৰীক্ষা দিয়াৰ সময়তে লগোৱা এতিয়া আজি কাইলৈ বোৱাৰী এজনীয়ে আনিবৰ হ'ব পিতাৰে জীয়াই থাকোঁতে যিটোহে নাটনি অৱস্থাত চলিব লগা হৈছিল এইবোৰ ভাবিবকে পৰা নাছিলো তথাপিও নৰিয়াত থাকোঁতে মানুহটোৱে হ'ব দে যিবোৰ হৈ গ'ল আৰু সেইবোৰ কথা আলোচনা কৰি কি লাভ চামা মোক খেতিয়ে মানিছে যেতিয়া আৰু কোনো চিন্তা নাই কেলে যোৱাবাৰ দেখা নাছিলি কিমান ধুনীয়া ধান হৈছিল এইবাৰ চাবি যোৱাবাৰতকৈ বহুত বেছি ভাল ধান হ'ব মই এতিয়া আহোঁ মা যা পিছে জোনাক দা কোনফালে যায়নো এই গাখীৰো খীৰাব লাগিছিল নহয় এই ভাইকন্দা ল'ৰাটোৱে মেট্ৰিক দিব তাকে সেই কিবা অলপ দেখুৱাই দিব লাগে বোলে আহোঁ দেই শেৱালি শেৱালি হ'ব মই গম পাইছো দে ওলা মই বৰ ভয় খালো পাই ঐ ওলা তই যদি ওলাই নাহ নহয় মই খুৰাক গৈ লগাই দিম যে তই বাটতে বৰ বেছি একেবাৰে মোৰ আগত বেছি দাম নেদেখুৱাবি বুজিছ কলৈ যাও পলাব খুজিছ ন এইফালে কাম এটা আছে নামাৰিবি চকুৱে লাগিব পাই ঐ তোৰ কাম বন নাই বুলিয়ে এনেকে ৰাস্তাৰ মাজত ৰৈ নাটকখন নকৰিবিচোন নাটক কোনে কৰিছে মই নে তইহে মোৰ পাছে পাছে ঘূৰি ফুৰ শেৱালি মোৰ লগত যাবি শেৱালি বিহুত কি কৰিবি শেৱালি অমুকটো কৰিম তমুকটো কৰিম হ'ব বাৰু দে মই এতিয়া যাওঁ টিউচন এটা আছে পিছে মনত ৰাখিবি দেই শেৱালি কিন্তু জোনাকতহে বেছিকৈ জিলিকে মই আবেলি তহঁতৰ ঘৰলৈ গৈ আছো চাপিয়া নকৰ লাজ আহিম কাটি ৰাইছো পানী তেনেকৈয়ে ৰাখিম ৰাণী বুকুতে ভাৰ মিঠা মৰম অলপ নৰম আৰু অলপ গৰম তোলৈ মনে মোৰ নিভাজ কাষ চাপিয়া নকৰ লাজ
দুচকু থৈ চালো কি আছে কি নাই পঢ়ি চালো জাননে নাই তই চোন মোৰে হবি দুচকু থৈ চালো কি আছে কি নাই পঢ়ি চালো জাননে নাই তই চোন মোৰে হবি আনে চালে তোক বুকু জ্বলে মোৰ বুকু জ্বলে কেনেকৈ বেৰি ৰাখো নেদেখাকে তোক নেদেখাকে আহিন কাটি ৰাখছো পানী তেনেকৈয়ে ৰাখিম ৰাণী বুকুতে ভাৰ মিঠা মৰম অলপ ৰঙা আৰু অলপ ৰঙা 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 তোলৈ মনে মোৰ নিভাজ নিভাজ কাষ চাপিয়া নকৰ 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 লাজ ছুটি এটি দুটি খোজে কাষে চাপিয়া হৈ লাহে লাহে ৰাজৰে ৰং ৰঙা দুগালতে লৈ ছুটি এটি দুটি খোজে কাষে চাপিয়া হৈ লাহে লাহে লাজৰে ৰং ৰঙা দুগালতে লৈ বেলি পৰো পৰো সময়ৰে আকাশতে নিজকে পাহৰি তোৰে মোৰে মনোৰুমে আহিম কাটি ৰাখছো পানী তেনেকৈয়ে ৰাখিম ৰাণী বুকুতে ভাৰ মিঠা মৰম অলপ গৰম আৰু অলপ নৰম গৰম নৰম তোলৈ মনে মোৰ নিভাজ নিভাজ কাষ চাপিয়া নকৰ 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 লাজ আহিম কাটি ৰাখছো পানী তেনেকৈয়ে ৰাখিম ৰাণী বুকুতে ভাৰ মিঠা মৰম অলপ নৰম আৰু অলপ গৰম 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 তোলৈ মনে মোৰ নিভাজ নিভাজ কাষ চাপিয়া নকৰ 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 লাজ ইমান সোনকালে যোৱাই নে অলপ সময় থাকা না মই তোমাক থৈ আহিম তুমি প্লিজ ডু নাও না বাবা না দাদাই মোক তোমাৰ লগত দেখিলে মই বৰবাদ হৈ যাম আজি মই এনেই সোনকালে যাবই লাগিব মাক এফালে লৈ যাম বুলি কৈছিলো ৰৈ থাকিব নহয় ইমানকৈ ৰিকুৱেষ্ট কৰিছো অলপ সময়টো দিয়া ওকে বাবা লুনা তুমি ক'ৰবাত যাম বুলি কৈছিলা নহয় মায়ে মাতিছিলে যোৱা কি হ'ল এই লুনা ক'ত যোৱা ৰ'বলৈ কৈছিলো নহয় এইবোৰ তুমি কি কৈ আছা এবাৰ যাবলৈ দিয়া এবাৰ ৰ'বলৈ দিয়া কি হ'ল তোমাক ইমান ভাল পাওঁ যে এৰিবলৈ মনে যোৱা নাই কিন্তু মাৰ কথা আছেতো যাব দিবতো লাগিবই এতিয়া আৰু মই ৰ'ব নোৱাৰো বহুত দেৰি হৈ গৈছে কাইলৈ লগ পাম নহয় ওকে সুইটহাৰ্ট ওকে বাই টেক কেয়াৰ বাই সুইটহাৰ্ট বাই প্ৰিয়ংকা তোমাক বিচাৰি আছো আৰু তুমি ইয়াত বহি আছা হ'ব ৰঞ্জিত আৰু মিছা কথা ক'ব নালাগে মই আজি চব দেখিলো
তুমি মোক ফোন নকৰিবা আৰু Excuse me. Hi. মোৰ যদি ভুল হোৱা নাই আপুনি নিশ্চয় কাৰোবাৰ কাৰণে ৱেইট কৰি আছে অ'কে আই এম লিভিং কিন্তু ইয়াত বেছি দেৰি ৱেইট কৰি নাথাকিব দেই বৰ বেয়া ল'ৰা কিছুমান আছে You're the first girl. Sune Ronjitor nisna handsome lora tak pattai nidilo. I like you, girl. I will remember you. প্লিজ বছে হঠাৎ এখন মিটিং কল কৰি দিলে আৰু লগে লগে সব প্ৰগ্ৰাম খেলি মেলি হৈ গ'ল আৰু অলপ দেৰি হোৱাহেঁতেন মই গুচি গ'লোহেঁতেন তাতকৈ তুমি চাকৰি নাপাওঁতে ভাল আছিল এক্সেক্টলি মই সেইটোৱে ভাবিছো কিন্তু তোমালোকৰ ঘৰৰ পৰা যদি বেকাৰ ল'ৰাটালৈ ছোৱালী নিদো বুলি কৈ দিয়ে তেতিয়া মানে সেইটোৱে মানে মই যদি চাকৰি নকৰো তোমাক জানো মোলৈ বিয়া দিব মই যি কৰিছো তোমাৰ ভালৰ কাৰণে কৰিছো তো মিস্টার বক্সি থ্যাংক ইউ মই তোমাক লাৰ্জ বিস্কিট পেক দিবলৈ কৈছো নাই দিয়া ঘৰৰ পৰা মাতি আনা ৰঞ্জন বৰুৱা ৰাইট কি হ'ল বন্ধু তই মোক এতিয়াও ধৰিব পৰা নাই নেকি যুগল শৰ্মা আরে বাহ তই একেবাৰে চেঞ্জ হৈ গলি দেখোন মোৰ কথা বাদ তই ইয়াত কি কৰিছ ইমান বছৰৰ মূৰত দেখিছো তো একো খা খবৰ নাই যে সেইবোৰ বহুত কাহিনী বন্ধু বাৰু তোৰ কাহিনীটো শুনিম এতিয়া বল মোৰ লগত কলৈ যাওঁ ইমান দিনৰ মূৰত লগ পাইছো এটা পেক নলওঁ নেকি দে তই কিন্তু একদম চেঞ্জ হোৱা নাই দেই এতিয়া এইবিলাক থাকক ইমান দিনৰ মূৰত লগ পাইছো চাওঁ বলচোন তই মোৰ লগত বলচোন আনা মই তোক এনেকুৱা জেগালৈ লৈ যাম আনা সোমায়া আনা আরে বহ মালা এয়া কোন আহিছে নমস্কাৰ এয়া মোৰ কলেজত একেলগে পঢ়া হোষ্টেলত থকা ৰুমমেট ৰঞ্জন বহকচোন আৰু ৰঞ্জন এয়া মোৰ অতি মৰমৰ শ্ৰীমতী মালা জানা এটা সময়ত সি মোক বহুত উপকাৰ কৰি থৈছে তেতিয়া যদি সি সেইকণ সহায় নকৰিলেহেঁতেন আজি হয়তো মই তই এইবিলাক কি আৰম্ভ কৰিছ বন্ধুৱে বন্ধুৰ কাৰণে নকৰিলে কোনে কৰিব কচোন দুইজন বন্ধু বহুত নম্বৰত লগ হৈছে যেন পাওঁ বাৰু এতিয়া তোৰ কথা কচোন তোৰ এই ল'ৰাটো নাই নেকি তাৰ কথানো কি ক'ব ঘৰত নাথাকেই নহয় কৰবালৈ ওলাই গৈছে আপোনালোকে কথা পাতকচোন মই চাহ বনাওঁগৈ বাৰু কেলে মাতি পঠিয়াইছিলি এনেই মাতি পঠিয়াইছে বেয়া পালি নেকি বাটত মাতিলে তইহে লেভেল দিয় মইনো বেয়া পাবলৈ কোন মই ধেমালিহে কৰোঁ আৰু তইনো মই বাটত ওলাই গ'লে কিয় ধৰ হয় মোৰেই দুখ এতিয়া ক চাচোন চা আহুধান অলপ দিছিলোঁ কেনেকৈ লহপহকৈ বাঢ়ি আহিছে দেখিয়ে মনটো ভাল লাগি গ'ল তাকে বোলো তোকো দেখুৱাম বুলি মাতি পঠিয়ালোঁ মই মনেই কৰা নাছিলোঁ বৰমাই দেখিলেও বৰ ভাল পাব যোৱা বছৰ তই মহাজনৰ পৰা মাটিখিনি মোকলাই লওঁতে গাঁৱৰ মানুহখিনিৰ লগতে বৰমাৰো বৰ চিন্তা হৈছিলে ইমান কম বয়সতে তই বা খেতি চম্ভালিব পাৰনে নোৱাৰ মোৰ কিন্তু তোৰ ওপৰত পুৰা বিশ্বাস আছিল জানো পিতাইৰ অসুখটোৰ কাৰণে মোক বেছিকৈ পঢ়াব নোৱাৰিলে কিন্তু সেইবোৰ ভাবি বেছি দুখ কৰি নাথাকোঁ ভগৱানে দিয়াই হাত দুখন আছে যেতিয়া কিবা এটা কৰি খাম আৰু এতিয়া পিতাইৰ বন্ধুকে মাটিখিনি যেতিয়া মোকলাই ল'ব পাৰিলোঁ এতিয়া আৰু ইয়াতে নিজে খেতি কৰিও খাম আৰু লোককো খুৱাব পাৰিম পিছে
তইহে বা আকৌ খেতি কৰা ল'ৰালে আহনে নাহ চাইদা আজিকালি সৰু চোলা এৰিলা বুকুত মেৰাই গামোচা লোৱা হলা ওচৰ চাপি আহিবলৈ এৰিলা চকুৰ পাকত কথাবোৰ কোৱা হলা মই নাজানো মই নাজানো মই নাজানো মই নাজানো উজনি নামনি যৌৱন্তী আদৰি হৈনো চিত পখিলি হলা দুষ্ট ছোৱালী তুমি দুষ্ট ছোৱালী তুমি দুষ্ট ছোৱালী দুষ্ট ছোৱালী ওচৰ চাপি নাহিব আজিকালি আগৰ দৰে নিদিব মৰম খালি নহ'বলে মই সৰু ছোৱালী গাতে বেৰে দিলে গামোচা খনি দেখা জানো দেখা জানো দেখা যান ফুলিছে সোণাৰু ৰঙা হৈ পলাশ লৰালি এৰি থৈ হলো মই জেগা ভৰো হলো মই জেগা ভৰো হলো মই জেগা ভৰো মই জেগা ভৰো থাকি জানো ভাল লাগিব চিনাকি হৈ অচিনাকি লাগিব আছুতীয়া মিঠা মিঠা বাসনাই তোমাক জানো আমনি নকৰিব মই নাজানো মই নাজানো মই নাজানো মই নাজানো কামনা খানি খানি মনৰে বননি উৰিছা তুমি হৈ মোৰ মন প্ৰজাপতি তুমি মন প্ৰজাপতি তুমি দুষ্ট ছোৱালী দুষ্ট ছোৱালী দূৰে দূৰে থাকি ভাল নালাগিব বিৰিনা কপা দেখি কঁপিব চিনাকি অচিনাকি ভাবেৰে বুজিব লাগিব চকুৰ ভাষাকে দেখা জানো দেখা জানো দেখা জান প্ৰথম মৰমী মন কাৰোবাক যাচি থলে হেনো মৰমী মন বাৰু কোনে কাঢ়িব পুৱা কোনে কাঢ়িব মন কোনে কাঢ়িব কোনে কাঢ়িব আজিকালি সৰু চোলা এৰিলা বুকুত মেৰাই গামোচা লোৱা হলা ওচৰ চাপি আহিবলৈ এৰিলা চকুৰ পাকত কথাবোৰ কোৱা হলা মই নাজানো 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 আৰে কলৈ যোৱা তুমি য'লৈকে মন যায় মই যিমান সময় অকলে তোমাৰ বাবে ৰলো তুমিও সিমান সময় মোলৈ ৰ'ব লাগিব আৰে বাবা কলৈ দেখোন বাইকখন পাংচাৰ হৈছে বুলি প্লিজ ইয়াৰ বিলিভ মি তুমি সদায় এনেকৈ দেৰি কৰা আৰু কিবা এটা বাহানা বনোৱা আৰু ভৱিষ্যতে নিশ্চয় এনেকুৱা কিবা এটা কৰিবা তুমি যে আৰু নহয় ভৱিষ্যতৰ কথা ভাবি আজি ধুনীয়া সময়খিনি কিয় নষ্ট কৰিছা
আৰু কাইলৈ বা কি হয় কোনে জানে। তুমি চব কথা ইমান লাইটলি লোৱা কিয়? অলপতো চিৰিয়াছ হ'বলৈ শিকা। আচ্ছা আচ্ছা বাবা, মই চিৰিয়াছ হৈ গ'লো। এতিয়া আচল কথাটো কোৱা। দেউতা আহিছে। অ হয় নেকি? তেখেত কেতিয়া আহিল? কালি আহিছে। দেউতাৰ বিজনেছত বোলে কিবা এটা ডাঙৰ প্ৰব্লেম হৈছে। বৰ বেছি যেনে লাগিছে। দেউতাই কিন্তু এতিয়াও মোক খোলা খোলাকৈ একো এটা কোৱা নাই। হ'ব দিয়া, তুমি টেনশ্যন নল'বাচোন। কনচেণ্টেড অন ইয়ৰ ষ্টাডিজ। শুনা, য'ত প্ৰব্লেম আছে তাৰ চলিউশ্যনো ডেফিনেটলি ওলাব। সময় থাকোঁতে তই যদি নিজক চম্ভালি নল পিছত বহুত প্ৰব্লেমত পৰিবি। তাতে তোৰ ঘৰখনৰ সমাজত এটা ভাল সন্মান আছে। কথাবোৰ ভাবিছা? বন্ধু হিচাপে তোক সোঁৱৰাই দিয়াটো কৰ্তব্য বুলি ভাবিহে কৈছো। তই কি ক'ব বিচাৰিছ ডাইৰেক্ট নকওঁ কিয়? একেলগে যে 10জনীমানক ঠগি আছ, সিহঁতেনো ঠগ খাই আছে কিয়? তই পাৰিছ? আৰে ডেটছ মাই কেপাচিটি, তই নজুলিবি। এইটো তোৰ প্ৰব্লেম। চা, বাকীবোৰ ছোৱালীৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু লিপিকা তাইতো তোক চিৰিয়াছলি ভাল পাইছিল। তাইৰ লগত তই এনেকুৱা কিয় কৰিলি? সঁচাকৈ যদি ইমানে ভাল পাইছিলে তাই মোৰ কথা নামানিলে কিয়? আৰু তাইতো এবৰচনটো কৰি লোৱা হ'লে মই তাইৰ লগত ৰিলেশ্যনটো কণ্টিনিউ কৰিলোঁ হয়। মই তুমি ডক্টৰৰ লগতো তোক বুজাই লাভ নাই। আচলতে তাই ভুলতো ভবা নাছিল যে তই তাইৰ লগত এনেকুৱা কৰিবি। তই ইমান টেনশ্যন লৈছ কিয়? মই তাইক লগ কৰি চব ঠিক কৰিম। ইটছ টু লেট নাও, বহুত দেৰি হৈ গৈছে। তাৰমানে হোৱাট ডু ইউ মিন? তাই এই চহৰ এৰি অলৰেডি গুচি গৈছে। এয়াৰপৰ্টত মই লগ পাইছিলোঁ। তাই কি ক'লে জান? তই খেল বুলি ভাবিলেও তাই তোক সঁচাকৈয়ে ভাল পাইছিল আৰু সদায় ভাল পাই থাকিব। জিনি, তোৰ দেউতা আহিছে। দেউতা আহিছে এই সময়ত? ক'ত আছে? বাহিৰত। কিন্তু তেখেত কিন্তু কি নকওঁ কিয়? He's drunk. দেউতা, তুমি ইয়ালৈ এনেকৈ কিয় আহিছা? কিয়? তই মোৰ ছোৱালী নহয় নেকি? মই মোৰ ছোৱালীক লগ পাবলৈ আহিছো। কিন্তু তুমি যোৰহাটৰ পৰা কেতিয়া আহিলা আৰু মোক জনোৱা নাই যে? যোৰহাট? যোৰহাট মই একেবাৰে এৰি থৈ আহিলো, বুজিছ? একেবাৰে এৰি থৈ আহিলা? এইবোৰ তুমি কি কৈছা দেউতা? আৰু আমাৰ ঘৰটো, তোমাৰ বিজনেছ? ঘৰ বাৰী চব বেছি থৈ আহিলো। বেছি দিলা? ইমান ডাঙৰ কাম এটা তুমি মোক নুসুধাকৈ কিয় কৰিলা দেউতা? কিয় জনাব লাগে? এতিয়া ইয়াতে তোৰ পেহীৰৰ ঘৰত আছে, আকৌ নতুনকৈ কাম আৰম্ভ কৰিম। কিন্তু তই চিন্তা নকৰিবি, তই হোষ্টেলতে থাক। তোৰ পঢ়াত মই খৰিয়াবলৈ নিদিওঁ। তোৰ যে মনত পৰিল কাৰণে চাবলৈ আহিলো। এতিয়া মই যাওঁ। It's okay, it's okay, it's okay. এনেকুৱা কিবা এটা হ'ব বুলি আগতেই গম পাইছিলো। সি জীৱনত সদায় টকা পইচা আৰু মদকে বেছি গুৰুত্ব দিলে। তই সৰু হৈ আছিলি নহয়, কথাবোৰ গম নাপাৱ। সি কিন্তু তোক কেতিয়াও জীৱনত কোনো বস্তুৰে অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই। তই গুৱাহাটীলৈ গুচি অহাৰ পিছত অধিক ধন ঘটাৰ আশাত লগৰ বন্ধু এজনৰ লগত পাৰ্টনাৰশ্বিপ বিজনেছত বহুত টকা উৰাই দিলে।
আৰু লগৰজনে তাক লাহে লাহে মদৰ ৰাগীত ডুবাই কেতিয়ানো তাৰ সৰ্বস্ব কাঢ়ি লৈ গল সি তলকিবই নোৱাৰিলে। আৰু আজি কিন্তু পেহী দেউতাই এতিয়া কৰিব কি? বৰ বেয়াকৈ আঘাত পাইছে দেউতাই। তোক এনেকৈ দেখিলে সি বেছি কষ্ট পাব। দুখ নকৰিবি, ভগৱানে নিশ্চয় কিবা এটা বাট মুকলি কৰি দিব। মাত্ৰ অলপ ধৈৰ্য ধৰিব লাগিব। চাহ খোৱা। ই শুই উঠাই নাই নেকি? তাৰ পঢ়া শুনাৰ খবৰ ৰাখিছানে নাই? সি আজি ৰাতিপুৱাই ওলাই গৈছে। কলৈ গৈছে কৈ যোৱা নাই কিন্তু। চাবা যাতে সি পঢ়া শুনা ঠিকে ৰাখে। সি একেবাৰে তোমাৰ ব্ৰেইনেই পাইছে। তাৰ ৰিজাল্ট আজিলৈকে টপতেই আছে। ৰিজাল্ট বেয়া হওঁতে বেছি সময় নালাগে। লাহে লাহে মোৰ বিজনেছটো সিয়ে চম্ভালিব লাগিব। হেৰা এটা কাম কৰিলে কেনেকৈ? কি? তাৰ বিয়াখন সোনকালে পাতি দিম। কান্ধত দায়িত্ব পৰিলে অন্ততঃ সি সোনকালে মেচিয়ৰ হ'ব। নিজে সোনকালে বিয়া পাতিছিলাতো। তোমাৰ কাৰণে বাৰু মই আছিলো, মোৰ ল'ৰাৰ কাৰণে বা। হেৰা চহৰৰ নামী বিজনেছমেন এই যুগল শৰ্মাৰ ঘৰৰ বোৱাৰী হ'বলৈ ছোৱালীৰ লাইন লাগি যাব। মই কিন্তু ৰঞ্জিতৰ কাৰণে এজনী ছোৱালী পচন্দ কৰি থৈছো। বৰ ভাল ছোৱালী। কোন ছোৱালী নো? আছে, মই অলৰেডি খবৰ লৈছো। বৰ মৰম লগা কালচাৰ্ড ছোৱালী বুলি শুনিছো। আচলতে ছোৱালীৰ দেউতাকক মই এটা পুৰণি ঋণ পৰিশোধ কৰিবলগীয়া আছে, আৰু মই ভাবো এইটোৱে পাৰফেক্ট সময়। তুমি কেনেবাকৈ তোমাৰ বন্ধুৰ কথা কোৱা নাইতো? একজেক্টলি। সঁচাকে আজিলৈকে মোৰ মনৰ কথা বুজাত তোমাৰ কোনো ভুল হোৱা নাই। আচ্ছা, তুমি আজি কম। কি হ'ল? ৰঞ্জনে মোক কৰা উপকাৰৰ কথা তুমি জানিব খুজিছাতো? তুমিতো জানা মালা, দেউতাৰ সৰুতে মৃত্যু হোৱাৰ পাছত মায়ে মোক বহুত কষ্ট কৰি পঢ়াই শুনাই ডাঙৰ দীঘল কৰিছিল। হোষ্টেলত পঢ়ি থকা দিনতে মই গম পালো যে মোৰ মাৰ ব্ৰেইন টিউমাৰ হৈছে। মই কি কৰিম কি নকৰিম উৱাদি পোৱা নাছিলো। ডাক্তৰে এটা অপাৰেশ্যন কৰিলেই মা ভাল হৈ যাব বুলি কৈছিল যদিও। অপাৰেশ্যন কৰালানে? অপাৰেশ্যনৰ কাৰণে বহুত টকাৰ প্ৰয়োজন। ক'ত পাম? কোনে দিব? তাতে মই গাঁৱৰ ল'ৰা। গাঁৱৰ ঘৰত যিখিনি মাটি বাৰী আছিল সেইখিনি বিক্ৰী কৰি হলেও যিখিনি টকা পালো হয় তাৰে একো নহয়। ইফালে আকৌ ফাইনেল পৰীক্ষা। ৰঞ্জন মোৰ ৰুমমেট আছিল। মোৰ কষ্ট দেখি ৰঞ্জনে ক'ৰ পৰা জানো ইমান টকা আনিছিল? আৰু মই মোৰ মাক 10 বছৰ কাৰণে ঘূৰাই পালো। ইমানবোৰ টকা সি ক'ৰ পৰা আনিছিল মোক সুধিবলৈ মানা কৰিছিল। মই নুসুধিলো, আৰু এই কথাটো আজিও ৰহস্য হৈ থাকিল। অৱশ্যে হোষ্টেলৰ ল'ৰাবিলাকৰ ওপৰত তাৰ এটা প্ৰভাৱ আছিল। সকলোৱে তাক সমীহ কৰি চলিছিল। সঁচাকৈ বিপদৰ সময়তহে আচল বন্ধুৰ পৰিচয় পোৱা যায়। এৰা আজি সিও বৰ বিপদত পৰিছে। অন্ততঃ তাৰ ছোৱালীজনীৰ ভৱিষ্যতটোৰ নিৰাপত্তাৰ কাৰণে আমি যদি কিবা কৰিব পাৰিলো হয়। মই আছো নহয়, যি হয় দেখা যাব। তুমি ইমান টেনশ্যন নলবা। তোমাৰ ওপৰত মোৰ বিশ্বাস আছে মানস, কিন্তু দেউতা যিটো মানসিক পৰিস্থিতিত আছে, কেতিয়া কি ডিচিজন লৈ পেলাই তাৰ কোনো ঠিকনা নাই। এতিয়া পেহীৰ ঘৰত আছেহি। কাইলৈ যদি হঠাৎ মোক লৈ অন্য কৰিবলৈ গুচি যায়, তেতিয়া আমাৰ কি হ'ব? তোমাক মোৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। আমাৰ মৰমৰ জুইডাল কোনেও ছিঙিব নোৱাৰে।
গজিছে চপাই চপাই লবাহিয়াতে পথাৰ পথাৰ বুকুই মেৰিছে চেনেহ গজালি গজিছে চপাই চপাই থমেহিয়াতে কিনো মৰমৰে জৰি দেহা মন ৰাখে ধৰি লা 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 চিকুণ চিকুণ আপোন আপোন এই সপোন বতাহে বতাহে কিশোৰৰে গুণগুণ চিকুণ চিকুণ আপোন আপোনে সপোন বতাহে বতাহে কিশোৰৰে গুণগুণ ক'ব নোৱাৰাতে দুয়োথতে প্ৰণয়ৰ সুৰি আহি বহে আদৰ আদৰ দুই চকু সাদৰ সাদৰ দুই হাতৰ লৈ লৈ যায় গৈ মৰমৰে দেশলৈ কিনো মৰমৰ জৰি মোক বান্ধি চাহি কিনো মৰমৰ জৰি মোক বান্ধি চাহি উগুল থুগুল দি ৰাতি তোমাৰ বাবে উখল মাখল হেঁপাহেও তোমাক মাগে উগুল থুগুল দিন ৰাতি তোমাৰ বাবে উখল মাখল হেঁপাহেও তোমাক মাগে বৰষুণ বৰষুণ এজাগামে বিৰিতি বিৰিতি মিঠা আবেশ ভাল পোৱাৰে একোৰা জুই জ্বলি আছে বুকুতেও থাকে যেন চিৰকাল বুকুত
তই আজি যিটো কথা ক'লি নহয় মোৰ মনটো একেবাৰে হাত পৰি গ'ল হা তাৰমানে তই আৰু মই এতিয়াৰ পৰা মিতিৰ হ'লো নহয় জানো হা তাৰ ওপৰত আৰু এটা পেন না নহ'ব কি আৰু এটা কথা এতিয়াৰ পৰা মোৰ নতুন প্ৰজেক্টটো তই চাবি কি চা যুগল মই নাচাম এইটো বিজনেছ ডিল ইনভেষ্টমেণ্ট মোৰ চ' প্ৰফিটৰ 60% মোৰ আৰু 40% তোৰ কি কিন্তু এটা চৰ্ত আছে তই এই বেয়া অভ্যাসটো লাহে লাহে এৰিব লাগিব চা যুগল তই এতিয়াৰ পৰা মোৰ মিতিৰ হ'লি হা ইমান সুন্দৰ এটা বিজনেছ প্ৰপ'জেল দিছ এটা বেগ আৰু ন বিজনেছৰ লগত ঘৰুৱা কথা নাটানিবি সিহঁতৰ ল'ৰা ছোৱালীৰ ডিচিশ্যনটো সিহঁতে নিজেই ল'ব আমি কেৱল আমাৰ প্ৰপ'জেলটো দিম সিহঁতকতো সোধাই নাই চা মোৰ ছোৱালীৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে তাই মোৰ কথা কেতিয়াও নকৰে মইতো কথা দিছো বিয়া আৰু মই নো 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 নেভাৰ মা তুমি এইবোৰ চোৱা বাবা তোমাৰ বয়সতে তোমাৰ দেউতাইও বিয়া পাতিছিল আৰু তুমি এতিয়া দেউতাৰ বিজনেছ চলাব লাগিব নহয় সংসাৰখন পাতি ল'লেহে সেই বুলি মা মই এতিয়াই বিয়াৰ কাৰণে মেণ্টেলি প্ৰিপেয়াৰ নহয় তোমালোকে নুবুজা কিয় ঠিক আছে বাৰু বিয়া তই এবছৰ পিছতে কৰাবি অন্ততঃ ছোৱালীজনী এবাৰ চাই ল বৰ ভাল ছোৱালী তোৰ পচন্দ হ'লে এটলিষ্ট এংগেজমেণ্টটো কৰাই ৰাখিব পাৰিম মা তুমি দেউতাক বুজোৱা না মই নো বাবা দেউতাই ঠিকেই কৈছে এতিয়া অযথা তৰ্ক কৰি থাকি লাভ নাই দেউতাৰ কথা ৰাখা আৰু আমি আজিয়েই তেওঁলোকৰ ঘৰলৈ যাম যোৱা এতিয়া গাটো ধুই লোৱাগৈ আমিও ওলাওঁ কিন্তু মা মই যি কৈছো সেইটো শুনা বাবা যোৱা কি হ'ল কোনে একো নোকোৱা যে মোক ইমান আৰ্জেণ্টলি হঠাৎ মাতি পঠিয়ালা যে দেউতা মই বিশেষ একো নাজানো মোক মাত্ৰ দাদাই ক'লে দাদাৰ পুৰণা বন্ধুৱে জনাহিব দেউতা তুমিও যে আৰু তোমাৰ বন্ধুজনকতো পিছতো কেতিয়াবা লগ কৰিব পাৰিলোহেঁতেন গোটেই কাম চাম বাদ দি আহিবলগীয়া হৈছে এই ৰচোন তই ক'লৈ যাৱ ক'লৈকো নাযাওঁ ইম্পৰ্টেণ্ট কল এটা কৰি আহোঁ আৰে ৰ এই মাতচোন হেল্ল' মানস মই জিনি এইটো কাৰ নম্বৰ পেহীৰ ঘৰৰ নম্বৰ
মই পেহী তাত আহিছোঁ। তুমি আহিবা বুলি অথনিৰ পৰা ৰৈ আছো। আজি তাৰমানে তুমি বদলা লৈছা? নহয় অ', দেউতাই মাতি পঠিয়ালে। দেউতাৰ কোনোবা পুৰণা বন্ধু এজন আহিব বোলে। দেউতা পুৰণা বন্ধু? মই কিন্তু কথাটো অলপ বেলেগ দেখিছো দেই। তোমাক চাবলৈ অহা নাইতো। ধেত, তুমি খালি ধেমালি কৰিব জানা, চিৰিয়াছ হ'ব নিশিকিলা। এনিৱেজ, এতিয়া মই থওঁ, কাইলৈ লগ পাম। কি হ'ল, একো নামাতে যে? এতিয়া থওঁ। কি হ'ল, থোৱা। তুমি থোৱা আকৌ। অ'কে বাবা, লাভ ইউ। অ'কে, ঠিক আছে, এতিয়া থওঁ। বাই বাই। এই সিহঁত আহিলে বোধ কৰোঁ, যাচোন আগবাঢ়ি যা। আহক 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 আহক। এই বহ বহ। নমস্কাৰ। বহ। এও ৰঞ্জিত। আচ্ছা, ভেৰি গুড। বহক বহক। বহ 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 বহ। আমাৰ এই কলৈ গ'ল? আছে এইখিনিতে, সেইজনী আহিলে। এই চা, এয়া মোৰ বন্ধু যুগল শৰ্মা আৰু তেখেতৰ মিছেছ, আৰু এয়া হৈছে ৰঞ্জিত। যা মাজনী, আলহীৰ কাৰণে চাহ তাহ যোগাৰ কৰগে। চাহ হ'ব ৰ'বচোন, অলপ পিছত খাম। চাওঁ মাজনী, ইয়ালৈ আহাচোন, মোৰ কাষতে বহাহি। আমি অলপ কথাকে পাতো। তুমি বা কি কোৱা? মা, শ্বি ইজ ৰিয়েলি বিউটিফুল। কলৈ যোৱা? তোমালোকে কথা পাতা মা, মই বাহিৰত চানয়ক কি কৰি আছে চাই আহোঁ। কিন্তু তোৰ ডিচিশ্যনটো? মোৰ পচন্দ মানে এজ ইউ উইচ। তাৰমানে আমি গ্ৰীণ ছিগনেল পাই গ'লো। হা, ভণ্টি যাচোন মিঠাই চিঠাই যোগাৰ কৰগে। তাৰমানে এতিয়াৰ পৰা আমি সঁচাকেই মিতিৰ হ'লো। হা, এতিয়া আমি কি কৰিম মানস? মই তোমাক কৈছিলে নহয়, দেউতাই কেতিয়া কি ডিচিশ্যন লৈ পেলাই তাৰ কোনো ঠিক নাই। কিবা এটা কোৱা মানস, মই তোমাৰ অবিহনে জীয়াই থকাটো কল্পনাই কৰিব নোৱাৰো। তুমি চিন্তা নকৰিবা, তোমাৰ দেউতাৰ লগত মই কথা পাতিম। কিন্তু দেউতা বেলেগ ধৰণৰ মানুহ, তোমাক অপমানো কৰি দিব পাৰে, আৰু সেইটো হোৱাটো মই কেতিয়াও নিবিচাৰো। সেইটোনো কি ডাঙৰ কথা? তোমাৰ দেউতা মানে জানো মোৰ দেউতাৰ নিচিনা নহয়, আৰু তেখেতৰ সেই অধিকাৰ কোনো নাই নে? তই যে বিয়া পাতিবলৈ ওলাইছ, ঐ বিয়া মানে কি বুজি পাইছনে নাই? এজনী ছোৱালীৰ লগত গোটেই জীৱনটো কটাব লাগিব। এজনী ছোৱালীৰ লগত। ছোৱালী এজনীৰ জীৱনটো বৰবাদ নকৰিবি দেই। কিন্তু এইজনী ছোৱালী বহুত বেলেগ চিনি, সঁচাকৈ তাইক পালে মই নিজকে বহুত লাকি বুলি ভাবিম। আৰু তাইক দেখিলেই এনেকুৱা লাগে যে তাইৰ লগতে মই গোটেই জীৱনটো কটাই দিম। বাহ, তই কৈছনে এইবোৰ কথা? ডেফিনেটলি জিনিমে কুছটো দম হে। মোৰ এবাৰ তাইক লগ পাবৰ মন গৈছে। তোক যে ইমান চেঞ্জ কৰি পেলাইছে। সঁচা ৰাজেশ, সঁচা। I have fallen in love with her. তাইক প্ৰথম দেখা দিনাই তাই মোৰ হাৰ্টখন কাঢ়ি লৈ গ'ল। কিয়, কেনেকৈ, I don't know. তোৰ কথা শুনিলো, কিন্তু এইবোৰ কথা তই আগতে কোৱা নাছিলি কিয়? তুমি ক'বলৈ সুবিধা দিছিলা জানো দেউতা? আৰু ক'লেও এতিয়া কি বুলি কওঁ, সময়ত ক'লোহেঁতেন। ল'ৰাটোৱে কি কৰে? কোম্পানী এটাত কৰে। চাকৰি কৰে? নতুনকৈ সোমাইছে। সি তোমাক লগ কৰাৰ কথাই আছিলে।
তোমাৰ পাৰ্মিশ্যন পালে সি তোমাক লগ কৰিব। ব'লা মানস, আমি পলাই যাওঁ। কি হ'ল, একো নামাতা যে? কি কম কোৱা? ভগৱানেও যে কেতিয়াবা এনেকুৱা পৰিস্থিতি আনি দিয়ে, কি কৰোঁ কি নকৰোঁ একো বুজি পোৱা নাই। অলপ এষ্টাব্লিছ হোৱা হ'লেও কথা নাছিল। চাকৰিটোত সোমাইছোঁ মাত্ৰ। ভাবিছিলোঁ অলপ কষ্ট কৰি কেৰিয়াৰটো বনাই ডাঙৰকৈ বিয়া পাতি তোমাক ঘৰলৈ লৈ যাওঁ, পৃথিৱীৰ সকলো সুখ দিয়াৰ চেষ্টা কৰিম। আই এম ছ' চৰি মানস, মই কি কৰিম কোৱা? দেউতা যে হঠাৎ এনেকুৱা এটা কাম কৰিব মইনো কেনেকৈ জানো? অলপ ধৈৰ্য ধৰা, মই কিবা এটা উপায় উলিয়াই আছোঁ। ব'লা। দাদা, তই চিনি ইয়াতে বস। কেনিবা ওলাই গৈছে নেকি? বৰষুণ দিছিলে, তিতিল নাই? নাই, দোকান এখনত ৰৈ দিলো। কিন্তু সেই ঠাইত যদি দোকানখন নাথাকিলেহেঁতেন তেতিয়া কি কৰিলে? আচৰিত কিয় হৈছ? দোকানখন নথকা হ'লে তিতি গলিহেঁতেন, জ্বৰ হ'লহেঁতেন, ইনফ্লুৱেঞ্জা হ'লহেঁতেন। মই কি ক'ব খুজিছোঁ বুজি পাইছনে মাজনী? মই তোৰ নিৰাপদ ভৱিষ্যত এটাৰ কাৰণে যুগল শৰ্মাৰ ল'ৰাৰ লগত তোৰ বিয়া ঠিক কৰিছোঁ। কিন্তু দেউতা, মানস ল'ৰাটো হয়তো বেয়া নহয়, কিন্তু সি সেইখিনি সুখ দিব নোৱাৰিব যিখিনি ৰঞ্জিত দিব পাৰিব। আজিকালি পইচা নহ'লে একো লাভ নাই, বুজিছনে? আৰু মই মোৰ ছোৱালীক এখন অভাৱী ঘৰলৈ মই কেতিয়াও বিয়া দিম। দেউতা, এয়া মোৰ শেষ কথা। আৰু যাতে ইয়াৰ ওপৰত কোনেও মাত নামাৰে। কাইলৈ হোষ্টেলৰ পৰা সকলো বস্তু লৈ আহিবি, নালাগে আৰু হোষ্টেলত থাকি পঢ়িব। এটা কথা মনত ৰাখিবি, মোক যাতে অন্য ৰাস্তা ল'বলৈ বাধ্য নকৰা, বুজ নহয়? মন রাখে ধরি না রে না রে না রে কিনু মরা মনে যদি মন রাখে ধরি।
বাতৰি শুনানে কি কয় কানে কানে গুণগুণ মনে মনে ভাল লগাটো তোমাকে দেখিলে আশাবোৰ কিয় দেখে মেকি উঠে হাঁহি হাঁহি ললে চকুত তলে হেঁপাহো দুগুণে উজলি জলে কানে কানে গুণগুণ মনে মনে ভাল লগাটো চিনি দাদা সাৰ নাপাওঁতে ওলাই যা গৈ যা ৰচোন কিনো মৰমৰে যদি সোনকালে ওলা যা গৈ যা কিনো মৰমৰে যদি দেহা মন ৰাখে ধৰি ছোৱালীলৈ গৈ আছ হা
ফিনিছ হ'ল ইয়াক অলপ লং ড্ৰাইভত লৈ যাওঁ চিনি পোৱা নাই বুঢ়ী মাৰক ভালকৈ দিম এখুন্দা জানি শুনি কাম কিছুমান কৰিবলৈ আহে মোক চিনি পোৱা নাই হয় নে শেৱালি তই দেখোন একেবাৰে ফায়াৰ ব্ৰিগেড যোৱাদি গলি কৰবাত জুই নুমাবলৈ যাওঁ নে জ্বলাবলৈ যাওঁ পেংলাই নকৰিবি সেই হৰিকাৰটোক ধমক এটা দি থৈ আহোঁ আই ঠাণ্ডা মুণ্ডা মানুহটো পুৰি চাৰ খাই হৈ যাব কিনো জগৰ লগা লেখাই দিওঁ সি মাক মোলৈ কৰবাৰ মাষ্টাৰ এটা দেখুৱাবলৈ আনিম বুলি কৈ থৈ গৈছে তাতে আকৌ বেয়া পাবলগীয়া কিটো আছে ভালেহে মাষ্টাৰহেন মানুহ সুখত থাকিব পাৰিবি ইছ তই কি মোক সুখত নাৰাখিবি নেকি কি কলি তই আকবাৰ কচোন যি কলো এবাৰেই কলো ৰেডিঅ'ত বাতৰি এবাৰেই দিয়ে আজিকালি বাতৰি মানুহে টিভিতে চাই দেখিবিচোন একেটা নিউজকে ৰিপিট কৰি 2 মিনিটৰ মূৰে মূৰে 3 দিনমান দেখুৱাই কবলৈনো কিটো আছে গোটেই গাঁওখনেই জানে মই যে তুলুকে জানো এই খবৰটো দেখোন মই গম পোৱাই নাই কি তোক মই আজি কোনোবাই মাৰি থৈ গৈছে যেন পাওঁ হ'ব পাৰে জীয়াই আছে দেখোন হয় কি কৰা যায় এতিয়া কোনে পেলাই থৈ গ'ল চাইছিলি নে গাড়ীখনত কোন আছিলে মন কৰিছিলি নেকি মনে নকৰিলো নহয় সেইবোৰ তেনেহ'লে এটা কাম কৰোঁ দে কি কৰে জীয়াই আছে যেতিয়া ঘৰলৈকে লৈ যাম বল মই ধৰিছো ল'ৰাজনৰ হুচ আহিছে কিন্তু মুখেৰে এতিয়াও একো ক'ব পৰা নাই হয়তো মূৰত বহুত বেছি আঘাত পাইছে সেইটো কাৰণে তেওঁ পুৰণি কথাবোৰ পাহৰিও যাব পাৰে দুদিনমান ৰেষ্ট ল'বলৈ দিয়া আৰু আপোনালোকেও বেছি কথা নুসুধিব পাৰিলে অকণমান খেয়াল ৰাখিব কিনো মৰমৰে যদি দেহামন ৰাখে ধৰি মাজনী ভাতকেইটা এনে এনেকৈ নিজকে কষ্ট নিদিবিও মইতো যিমান পাৰো কৰিছিলোৱে কিন্তু দুখ নকৰিবি তহঁতৰ ভাগ্যত এয়াই আছিল আজি মই তোক ভাত খুৱাই দিম ল বেচেৰাটোলৈ চাচোন বেয়াই লাগে দেখাততো ভাল ঘৰৰ ল'ৰা যেনেই লাগে পিছে কোনে বা এনেকুৱা কৰিলে কিয় কৰিলে বাৰু মানুহনো ইমান নিষ্ঠুৰ হ'ব লাগেনে মানুহ কিমান নিষ্ঠুৰ হ'ব পাৰে সেয়া তই মই কল্পনাই কৰিব নোৱাৰো মোৰ মতে এইটো কিবা প্ৰেমজনিত কাৰণহে হ'ব পাৰে কাৰণ সি এজনী ছোৱালী নামহে লৈ থাকে তাৰ বাহিৰে তাৰ দেখোন একো মনতে নাই মোৰ বোধেৰে সি মানসিকভাৱে বেছি আঘাত পাইছে হে প্ৰভু তাক সোনকালে ভাল কৰি দিয়া প্ৰভু অন্ততঃ সি যদি নিজৰ নাম আৰু ঠিকনাও ক'ব পাৰে ছোৱালীজনীৰ নাম জিনি কেনেবাকে যদি তাই ক'ত থাকে জানিব পাৰিলোহেঁতেন তাই বা এতিয়া ক'ত আছে কি অৱস্থাত আছে হেল্ল' জিনি কি হৈছে তোমাৰ অথনিৰ পৰা কথাবোৰ মই কৈ আছো আৰু তুমি মোক কিবা
কিবা বেয়া পাই আছা নেকি? গাড়ী ৰখাও। Thank God, finally! তোমাৰ মাতটো যে শুনিলোঁ। এক মিনিট, ড্ৰাইভাৰ, তোমাৰ গাড়ীখন ৰখোৱাচোন। কওকচোন। এওঁলোক বৰ দুখৰ ঘটনা। ল'ৰাটোৰ বোলে কিবা এক্সিডেণ্ট হ'ল। পুলিচে স্কুটিখন পাইছে, কিন্তু ল'ৰাজনক আজিলৈ পোৱা নাই। আৰু মাক? মাকক ককাকে আহিলৈ গুচি গ'ল, কিন্তু ল'ৰাটো বাচি থকা নাই। মাকে বাচি আছে বুলি ভাবি আছে। তোমাৰ কোনোবা চিনাকি আছিলে নেকি? মোৰ ফ্ৰেণ্ড আছিল। দাদা, ৰঙা চাহ একাপ খাবি নেকি? না, নালাগে। তাই কিবা খালে নাই? নাই, একোৱেই নোখোৱা হৈছে ছোৱালীজনীয়ে। মুখেৰে এটা শব্দও নকয় তাই। আজি ৰঞ্জিতে তাইৰ মনটো ভাল লগাবলৈকে অকণমান উলিয়াই নিছে। তাই ওলাই গৈছে? ৰঞ্জিতে কিবা গম পাইছে নেকি? ৰঞ্জিতে এতিয়াও একো গম পোৱা নাই। তাই কেৱল চাবি দিয়া পুতলাৰ দৰে এতিয়া আদেশ পালন কৰি গৈছে। কিন্তু তই তাইৰ মানসিক অৱস্থাটোৰ কথা এবাৰো ভাবি চাইছনে? তাই মানসিকভাৱে একেবাৰে ভাগি পৰিছে। তই কি ক'ব বিচাৰিছ? মই যি কৰিছো তাই ভালৰ কাৰণে কৰিছো। প্ৰত্যেক দেউতাকে নিজৰ জীয়েক সুখত থকাটো বিচাৰে। সুখ? কি সুখৰ কথা কৈছ? মনৰ সুখটোহে আচল কথা দাদা। মানুহৰ টকা পইচা নাথাকিব পাৰে, কিন্তু কষ্ট কৰি নিজৰ ভৰিত থিয় দিব পৰা ক্ষমতা তাৰ আছিল। তইতো জীৱনত বহুত টকাই ঘটিলি। বৌৱে মেটেৰিয়েলিষ্টিক সুখ সকলোখিনিয়ে পাইছিল, কিন্তু প্ৰয়োজনত কেতিয়াবা তোক ওচৰত পাইছিল নে? বৌ ঢুকোৱা কাৰণটো তই জান। বৌ ডিপ্ৰেছনত ঢুকাইছিল। আৰু এতিয়া জিনিও যদি... হ'ব হ'ব, মোক বুজাব নালাগে। অ বোলো ঘৰত কোনো নাই নেকি? জোনাক বিহু বুলি আহি ওলালিয়ে। অহা কাৰণে বেয়া পালি নেকি? বিহুৰ পিছতেই মালিকৰ ল'ৰাটোৰ আঙুঠি পিন্ধোৱা। সোনকালে যাব লাগিব, সেইকাৰণেই। সোনকালে গুচি আহিলি হবলা। ভালেই কৰিলি দে, আহ। বাইদেউ, যোৱাবাৰ পৰ্দা কাপোৰ অনাইছিলি, এইবাৰ বেডশ্বীট। পিছে বোৱাৰী কেতিয়া সোমাবি? মইতো ইয়াৰ বিয়াখন পাতো পাতো বুলি কৈয়ে আছো। ইহে অলপ সময় লাগে বোলে। তই আছো বহি চাহ কৰো। সেৱালে নাহো বুলি কৈছে নেকি? নে আন কোনোবা? নহয় নহয়, আচলতে তাই অহাবাৰ বিয়ে ফাইনেল দিব, সেইকাৰণে বোলে এবছৰ। ভালে হৈছে, ভালে হৈছে বুজিছ। বিয়া হলে ক'তনো পঢ়া শুনা কৰিব পাৰিব। কোনোবা আলহী আছে নেকি? তাৰ কথা সুধিছ? সি কোন, ক'ৰ পৰা আহিছে, আমি একোৱে নাজানো। এদিন কোনোবাই গাড়ী আহি তাক পেলাই থৈ গৈছিল। মই পাই লৈ আহিলো। তেতিয়াৰ পৰা সি আৰু আমাৰ ঘৰতে আছে। কোনোবাই কেতিয়াবা তাক বিচাৰি আহিব বুলি ৰৈ আছো, কিন্তু তাক আজিলৈকে কোনো বিচাৰি অহা নাই। তাৰো একো মনত নাই। গাঁৱলৈকে আহিছে। কোন অভদ্ৰ এইকেইটা? চহৰৰ পৰা আহিছে। আমাৰ গাঁৱত মাটি কিনিব বোলে, ডাঙৰ ইণ্ডাষ্ট্ৰি খুলিব। এজনী ছোৱালীও কাষেৰে যাব নোৱাৰে। হয় নেকি? তাৰ মানে ইহঁতক খেদিবৰ হ'ল। গাঁওখনৰ উন্নতিত ইহঁতি কুপ্ৰভাৱে পেলাব যেন পাইছো। বল বলক। ৰঞ্জন, মই ভবাই নাছিলো যে তোক এনেকে এদিন আৰু আমাৰ বন্ধুত্বটো যে এটা ঘৰুৱা সম্বন্ধত পৰিণত হ'ব। আচ্ছা, কচোন তোৰ কাম কাজবিলাক কিমান আগবাঢ়িছে? মাটিৰ পৰা মই চাবলৈ মানুহ লগাই দিছো। এই ক্ষেত্ৰতে মই খবৰ পাই যাব লাগে। বাৰু,
কিনো মৰমৰে জৰি দেহামন ৰাখে ধৰি বাবা লোৱা নাৰে নাৰা নাৰে নাৰে নেৰে নেৰে নেৰা কিনো মৰমৰে জৰি দেহামন জিনি জিনি কি হ'ল জিনি জিনি দাদা ডক্টৰ ছোৱালীজনী কেনে আছে তেওঁ স্লিপিং টেবলেট খাইছে অভাৰড'জ হৈছে অবজাৰভেশ্যনত ৰাখিলে ঠিক হৈ যাব la 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 দাদা তই ইয়াত কি কৰি আছ জিনিতে এনেকুৱা এটা কাম কৰিব মই ভবাই নাছিলো মই যি কৰিছিলো তাই ভালৰ কাৰণে কৰিছিলো তাইক মই হেৰুৱাব নোৱাৰো ৰঞ্জন মই এখেতৰ মুখৰ পৰা সকলোখিনি শুনিলো ল'ৰা ছোৱালীৰ সুখতেই আমাৰ সুখ বুইছ তই কথাবোৰ আগতে জনোৱা হলে ইমানবোৰ নহলহেঁতেন তই আকৌ মই বেয়া পাই থকা বুলি নাভাবি তোৰ মোৰ আচল সম্বন্ধটো হ'ল বন্ধুত্ব আৰু আমাৰ এই বন্ধুত্ব সদায় থাকিব মই সদায় তোৰ লগত আছো জিনিৰ একো নহয় ভগৱান আছে শুনচোন কি হ'ল উধাটো খাই লৰি আহিছে যে হৰি কাটি আকৌ কিবা জগৰ লগালে নেকি নহয় মই তোকেই লগ ধৰিবলৈ আহিছো মানে তই গুৱাহাটীলৈ যোৱা কথা আছিল নহয় এইকেইদিনতো যাম কিয় তোলৈ কিবা আনিব লাগিব নেকি মোলৈ অসমীয়া চিডি কেইখনমান লৈ আহিবি ঠিক আছে লৈ আহিম বাৰু পিছে হেৰি নহয় এখন বোলে কিবা নতুন চিনেমা আহি আছে ইউ আৰ নট মাই জুলি সেইখনকে তোক নি একেবাৰে গুৱাহাটী চিনেমা হলত দেখুৱাই লৈ আহিম বল এতিয়া তোৰ লগতে যাওঁ বৰমাৰ খবৰ এটাও লৈ আহোঁ মন যায় মোৰ মন যায় তোমাক কাষতে পাবলে জোনাক এইবোৰৰ লগত লাগিবলৈ কোনো দৰকাৰ নাই ঐ চাওঁ আৰু কচোন কি মন যায় মই শুনো বল নাই ইয়াৰ পৰা ইহঁতৰ লগত লাগিবলৈ কিয় যাওঁ চিকা মাৰি হাত গোন্ধোৱাবলৈ কোনো দৰকাৰ নাই বল ইয়াৰ পৰা জোনাক বল না কি হ'ল ৰঞ্জিত কি চিন্তা কৰিছ এইবোৰ চিন্তা কৰি একো লাভ নাই বুজিছ ভগৱানে বোলে যোৰাবিলাক ওপৰতে বনাই পঠিয়াই জিনিৰ কাৰণে হয়তো আন কাৰোবাক পঠাইছে মই এইবোৰ চিন্তা কৰা নাই মই খালি এটা কথা ভাবিছো কোনোবাই কাৰোবাক ইমান ভাল পাব পাৰে নেকি যে নিজৰ জীৱনটো শেষ কৰি দিবলৈ কেৰে নকৰে ইয়াকেতো ভাল পোৱা বুলি কয় দোস্ত ভাল পোৱা একো নামানে কি হ'ল
বহুদিন ক্লাবলৈ যোৱা নাই ব'ল আজি যাওঁ চাৰিওফালে ছোৱালীয়ে ছোৱালী আৰু প্ৰিয়ংকাহঁতেতো তোৰ খবৰ লৈয়ে থাকে তই দীপিকাৰ কিবা খবৰ পাওঁ নেকি ক'ত বা আছে তই তাইক যদি কেতিয়াবা লগ পাওঁ তাইক কবি মই তাইৰ লগত কৰা ভুলটোৰ বাবে তাইক ক্ষমা খুজিব বিচাৰিছোঁ জিনি মাজনী মাজনী তই কিয় এনেকুৱা কৰিবলৈ ওলাইছিলি খুব বেয়া পাইছো তোক তোৰ কিবা হোৱাহেঁতেন মোৰ বিশেষকৈ তোৰ দেউতাৰ কি অৱস্থা হ'লহেঁতেন ভাবি চাইছনে এবাৰ মোক কিয় বচালা পেহী মৰি যাবলৈ দিব লাগিছিল মোক নাপায় মাজনী এনেকুৱা কথা নকবি আজিৰ পৰা তই যদি আকৌ এনেকুৱা কাম কৰ মই তোক বৰ বেয়া পাম হ'ব দে তই আৰু আগুৱাই যাব নালাগে মই এতিয়া যাওঁ চিডি কেইখন আনিবলৈ নাপাহৰিবি আনিম দে তই ভালে ভালে থাকিবি হা আৰু তাক চাবি তই চিন্তা কৰিব নালাগে এতিয়াতো দেৰি হ'ব যা আহো দে হা আমি এতিয়া কৈ থাকো ব'লক হেল্ল' ডাৰ্লিং এবাৰ আমাৰ ওচৰলৈ আহা অসভ্য তোৰ ইমান সাহস তোক কি বচাব হা সি নিজকে চম্ভালিব নোৱাৰে তই মোক শেৱালি তই ঠিকে আছনে ইহঁতৰ মালিক আহি আছে মালিকে নিশ্চয়কৈ চাওক ইহঁতে কি কাণ্ড কৰি আছে মালিক আহি আছে মই এতিয়া একো কৰিব নোৱাৰো মই তহঁতক এটা ভাল কামৰ কাৰণে এটা ভাল উদ্দেশ্যলৈ গাঁৱলৈ পঠাইছো তহঁতি আহি পেলাই অসৎখালি কৰিছো হা এইটো ক্ষেত্ৰত মই একো ৱে কৰিব মই কি মুখ লৈ মানুহখিনিৰ আগত গৈ সন্মুখত থিয় হ'ম দাদা কিয় এইফালে আহি আছে আপুনি আপোনাৰ ল'ৰাবিলাকক বুজাওক এওঁলোকে কামটো ভাল কৰা নাই গাঁৱৰ ছোৱালী এওঁলোকৰ এই কাৰ্যত মই দুখিত মই মানস বহুতো সা সম্পত্তি নথকা এটা সাধাৰণ ল'ৰা আপুনি এইখন গাঁৱত এটা ভাল কাম কৰিবলৈ ওলাইছে সেইকাৰণে আপোনাক সন্মান কৰোঁ কিন্তু আপোনাৰ লগত কথা পাতি আমাৰ কি লাভ এনেওতো আপুনি আনে সুখত থকাটো একেবাৰে ভাল নাপায় তুমি মোক ভুল বুজিছা মানস মানস মানস
যিনি তোমাৰ কাৰণে এতিয়াও ৰৈ আছে মানুহ কিনো মৰমৰে যদি দেহামন ৰাখে ধৰি নাৰে নাৰা নাৰে নাৰে নেৰে নেৰে নেৰা নাৰে নাৰা নাৰে নাৰে নেৰে নেৰে নেৰা জিনি মই তোমাক কৈছিলো নহয় আমাৰ মৰমৰ জুইডাল কোনেও ছিঙিব নোৱাৰে মৰমত মৰমি মাতিম কিয়ে বুলি মাতিম কিয়ে বুলি চকুতে চকু থৈ কোৱা তোমালৈ আনিছো চাদৰ কৈ মেখেলা চাদৰ কৈ মেখেলা ৰেচমি সূতাৰে বোৱা কি গুণোচা মনত কি ভাবিছা মনত কি ভাবিছা ভয় নকৰিবা মোকে কিয় তগৰ লগালো কি লগালো কি জগৰ চকুৰেও নোচোৱা মুখেৰেও না মাতা ওলা কেলৈ নামাৰিলে পুতি থলে হেতেন গাত এতিয়া ঈশ্বৰে যাতনা ভোগাইছে এনেহে যৌৱনৰ কালত কি গুণোচা মনত কি ভাবিছা ভয় নকৰিবা মোকে কিয় তগৰ লগালো কি জগৰ চকুলেও নোচোৱা মুখেৰেও না মাতা ওলা Wow.
মাজুলী